বিনা টিকেটেৰে আপোনালোকে অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰে বা নিৰ্বাচন কৰিব পাৰে বৈকুণ্ঠ নগৰৰ এই ঠাইছোৱা। কাৰণ এই ঠাইত অসম ৰাজ্যিক চিৰিয়াখানাৰ যি দেৱাল আছে সেই দেৱাল বহু ঠাইত কিন্তু এনেদৰে ভাঙি পৰিছে। ময়ো এতিয়া সোমাবলৈ লৈছোঁ টিকেট নকটাকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰলৈ। ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশে দেখুৱাব কেনেকৈ দেৱালৰ এক বিধ্বস্ত অৱস্থা ইয়াত বিৰাজমান। মই অতি সহজতে অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰলৈ এয়া প্ৰৱেশ কৰিছোঁ আৰু এইখিনি এইবাবে জনসাধাৰণৰ আগত আমি উন্মোচিত কৰিব বিচাৰিছোঁ কাৰণ অসম ৰাজ্যিক চিৰিয়াখানা বা অসমত বন্য প্ৰাণী সংৰক্ষণৰ বিষয়ে বিভিন্ন কথা কোৱা হয়, কিন্তু তাৰ প্ৰকৃত স্বৰূপখন বা বাস্তৱত আচলতে কি হৈছে, কেনেদৰে বন্যপ্ৰাণীসমূহ সংৰক্ষিত হৈছে সেয়া এই দেৱালখনে কিন্তু উন্মোচিত কৰিছে। এয়া দেখুৱাইছোঁ চিৰিয়াখানাৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ আৰু আমি সাংবাদিকসকলে যেতিয়া ইমান সহজতে এই ঠাইলৈ প্ৰৱেশ কৰিব পাৰিছোঁ তেতিয়া আচলতে বন্যপ্ৰাণীসকলে কিমান সহজতে আচলতে মুকলি ঠাইলৈ ওলাই আহিব পাৰে সেয়া সহজতে অনুমেয়। আৰু এয়া দেখুৱাইছোঁ চিৰিয়াখানাৰ ভিতৰৰ দৃশ্য। আমি বাহিৰৰ ভঙা দেৱালখনেৰে সোমাই আহিছিলোঁ আৰু সোমাই আহি প্ৰৱেশ কৰিছোঁ অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত। আৰু এই ঠাইৰ পৰাই বহু হৰিণ ওলাই যায়, দেৱাল পাৰ হৈ যায়, মুকলিত বিচৰণ কৰে। আৰু NB নিউজৰ দৰ্শকসকলে যদি ভালদৰে লক্ষ্য কৰে তেনেহ'লে এই ঠাইত আচলতে বাটৰ বনবোৰ মৰি এক বাটৰ সৰু বাটৰ সৃষ্টি হৈছে আৰু এই বাটটোৱে আচলতে প্ৰমাণ কৰিছে মানুহৰ আহযাহ কিমান হয় এই ঠাইলৈ বা মানুহৰ আহযাহ কিমান সুলভ চিৰিয়াখানাৰ ভিতৰলৈ বা জীৱ জন্তু যে সহজতে ওলাই আহে সেয়া বাৰে বাৰে আমি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু স্থানীয় লোকৰো অভিযোগ আছে যে এই ঠাইৰ পৰা বহু হৰিণ ওলাই গৈ মুকলি ঠাইত চৰে আৰু যেতিয়া চিৰিয়াখানাত এনেদৰে সংৰক্ষণ কৰি থকা জীৱ জন্তুসমূহ বাহিৰলৈ ওলাই যায় তেতিয়া কিন্তু সেইসমূহৰ ওপৰত বিৰূপ চকু পৰাৰ স্বাভাৱিক সম্ভাৱনা আছে। আৰু সেইবাবে আমি এনেধৰণৰ দৃশ্যসমূহ চৰকাৰৰ আগত NB নিউজৰ জৰিয়তে প্ৰতিপন্ন কৰিবলৈ বা উদঙাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ অসম ৰাজ্যিক চিৰিয়াখানা আমাৰ এক গৌৰৱ আৰু আমি বিচাৰোঁ যে চিৰিয়াখানাৰ বাহিৰত যেনেকৈ তোৰণ আছে, টিকেট কাটি দৰ্শকসকলে প্ৰৱেশ কৰে, তেনেকৈ কিন্তু এইসমূহ অঞ্চলো যি ঠাইলৈকে চিৰিয়াখানাৰ দেৱাল বিস্তৃত হৈ আছে সেই ঠাইসমূহো কিন্তু সংৰক্ষিত হওক। এয়া NB নিউজৰ বিশেষ প্ৰয়াস। আমি চেষ্টা কৰিছোঁ যে চিৰিয়াখানা জীয়াই থাকক, চিৰিয়াখানাত যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহৰ জীৱন প্ৰকৃতাৰ্থত সুৰক্ষিত হৈ থাকক। এনেদৰে চিৰিয়াখানাৰ বাহিৰ ফাললৈ আমি যদি যাওঁ, জু ৰোডত অৱস্থিত যিটো অংশ সেই অংশটোলৈ যদি যাওঁ তেতিয়া আমি দেখিম আটক ধুনীয়া ৰংচঙীয়া পৰিৱেশ, কিন্তু সেই ৰংচঙীয়া পৰিৱেশৰ পিছফালে আছে আচলতে এয়া সত্য আৰু এয়া সত্য NB নিউজে দেখুৱাইছে আৰু আশা কৰিছে যাতে এনেধৰণৰ সমস্যাসমূহৰ সমাধান প্ৰকৃতাৰ্থত সমাধান হওক। বিজ্ঞাপন আমাক নালাগে, আমি আগফালৰ ৰংচঙীয়া বেৰত ভুল যাব খোজা নাই। আমি বিচাৰিছোঁ অসম ৰাজ্যিক চিৰিয়াখানাত যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহৰ জীৱন প্ৰকৃতাৰ্থত সুৰক্ষিত হওক। চিৰিয়াখানাৰ ভিতৰৰ বিভিন্ন স্থানত দেৱালসমূহ ভঙা আছে আৰু সেই দেৱালেৰে বহু দুষ্প্ৰাপ্য বন্যপ্ৰাণী বাহিৰলৈ ওলাই যায়, বিশেষকৈ হৰিণবোৰ। গতিকে আমি কৰ্তৃপক্ষক বহু কথা ক'লোঁ, তাৰপিছত গুৰুত্ব নোপোৱাত মন্ত্ৰীকো ক'লোঁ। মন্ত্ৰীৰ লগত বহু দীঘলীয়া আলোচনা হ'ল। মন্ত্ৰীয়ে আমাৰ কথা পতিয়ন যোৱা বুলি তেওঁ নিজে স্বীকাৰো কৰিলে মিডিয়াৰ সন্মুখতে আৰু তেওঁ কিছু সময় বিচাৰিলে। কিন্তু অতি পৰিতাপৰ কথা, আজি পৰ্যন্ত চিৰিয়াখানাৰ 3 স্থানত দেৱাল ভঙাই থাকিল। বিভিন্ন স্থানত মই ফটো দি দিম। ৰাইজে কৃষ্ণনগৰ বজাৰত থকা ৰাইজে নিজে টিন পাত আৰু বাঁহেৰে বেৰা দি চিৰিয়াখানাৰ ভিতৰৰ পৰা যাতে বন্যপ্ৰাণী ওলাই আহিব নোৱাৰে তেনেকৈ ৰক্ষা কৰিছিল। গতিকে মানুহৰ সেই অঞ্চলৰ মানুহখিনি যি স্থানত ৱাল ভঙা আছে যে তেওঁলোকৰ মানে এটা ডিউটি হৈ পৰিছিল যে বন্যপ্ৰাণী ৰক্ষণাবেক্ষণ দিয়াটো। গতিকে এটা দুৰ্ভাগ্যজনক কথা, এটা বিয়াগুম বনৰক্ষী বাহিনী থকাৰ পিছত, বন বিভাগ থকাৰ পিছত দেৱাল ভাঙি থকাটো কেতিয়াও যুক্তিসংগত কথা হ'ব নোৱাৰে। আৰু দেৱালটো প্ৰথম চৰ্ত লাগে, গঁৰালটোৱে কিবা এটা যদি অলপ ক'ৰবাত 19-20 হৈছে, ৰাস্তা ঘাটেই যদি অলপ বেয়া হৈ আছে ভিতৰত, সেইটো বেলেগ কথা, সেইটো কিছু সময়ৰ কাৰণে মানি ল'ব পাৰি, কিন্তু দেৱালটো কোনো কাৰণত মানি ল'ব নোৱাৰি। আমি এই কথাটো যেতিয়া দিওঁ যে চিৰিয়াখানাৰ সন্মুখত 2টা মেইন ড্ৰেইন আছে, ডাঙৰ ড্ৰেইন, সেই ড্ৰেইনৰ মুখত আমি লোহাৰ ৰড পুতি দিবলৈ দিছিলোঁ, সেইখিনিও তেওঁলোকে নকৰিলে। সেই ড্ৰেইনেৰে কিমান জন্তু পাৰ হৈ আহিছে, বহুদিন আহিছে,
মৰ্ণিং ৱাক কৰা প্ৰাতঃভ্ৰমণৰ সময়ত অহা মানুহবিলাকে খেদি পঠিয়ায় ভিতৰলৈকে আৰু যেতিয়া ৰাইজৰ চকুত নপৰে কোনোবা দুষ্কৃতিকাৰীয়ে সেইবিলাক গাড়ীত উঠাই লৈ যায় আৰু নিশাৰ আন্ধাৰ হ'লে নিশাৰ আন্ধাৰত যিখিনি বন্যপ্ৰাণী বাহিৰলৈ আহে সেইখিনিতো নিশ্চিতভাৱে চোৰাং সৰবৰাহকাৰীৰ হাতত পৰেই গতিকে সেইখিনি আৰু চিৰিয়াখানাই ঘূৰাই নাপায় কিন্তু দিনৰ পোহৰত যিখিনি ৰাইজৰ সন্মুখতে হয় সেইখিনি যেনিবা ঠেলি হেঁচি আকৌ চিৰিয়াখানাত থৈ যায় এই নাটকখন চলিয়েই আছে আমি যি 2017 চনৰ পৰা আমি কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰা এই ধৰণৰ ঘটনাবিলাক ঘটিয়েই আছে আমাৰ চকুৰ আগতে এটা হৈছে পূব গীতানগৰ BSF কেম্পৰ পিছফালে তাৰ ৰাইজেও কৈ দিব কথাখিনি এটা হৈছে জুৰুড বিদ্যাপীঠ জোনালী পথেৰে গৈ তাৰ ওপৰত ৱাল ভাঙা আছে তাৰ স্থানীয় ৰাইজে কথাখিনি কৈ দিব এটা হৈছে জাপৰিগোক মছজিদ গলিৰে গৈ এখন LP স্কুল আছে সেই মছজিদ গলি মুঠতে মানুহে ভালকৈ জানে তাত মানে নিয়মিত ঘটনা এটা হৰিণ ওলাই আহে সেই স্থানেৰে গতিকে দেখুৱাই দিব এই 3 স্থানত এতিয়াও আছে আৰু টিঙৰ বেৰা দিয়া চিনবিলাক মই দেখুৱাই দিম অলপ পিছতে এইখন আমাৰ চিৰিয়াখানা বাউণ্ডেৰী ৱাল হয় কিবাটো এই হৰিণাবিলাক ওলাই আহে মানে দৈনিক দেখা পাওঁ 2-3টা ওলাই আহে তাৰমানে এইটো সৰুটো চিনাটো লালটো এইটো ওলাই আহে কিমান দিন এনেকৈ ভাঙা হৈ আছে ৱালখন এইটো দেৰি হ'ল এই মাজতে এতিয়া আৰু কিবা কিবি কাম কৰোঁতে কিবা ভাঙা গৈছে নেকি এইটো নাজানিম কিন্তু এনে বহুত দিন ভাঙা ফুটা হৈ আছে মানে জীৱ-জন্তু ওলাই থাকে কেতিয়াবা বাঘ ওলাই বুলি কয় কিন্তু বাঘটো এতিয়া দেখা নাই আমি কিন্তু আমাৰ শুনিছোঁ আৰু কিন্তু ছাগলীও আমাৰ হেৰাইছে তো আমি কোৱা নাই কিন্তু আমি দেখাই পাওঁ সদায় মানুহবিলাকে জানে চবেই জানে ভাঙাটো হয় ভাঙাও হয় কিন্তু হৰিণাটো আহাটো হয় কেতিয়াবা আহিলেও মানে বাকীবিলাক চাই যায় আমাৰ এইখিনি দেখা নাই আহাটো চাই ফৰেষ্টৰ মানুহ আছে কিন্তু মই এইখিনি দেখা পাইছোঁ যে ভাঙা আছে হৰিণা চৰিণা ওলাই আমাৰ এইফালে বৰ্তাই চৰি ফুৰে